নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। সেয়েহে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ আহাৰ মাহৰ 20 দিন, ইংৰাজী 5 জুলাই। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব বা কৰিছে তেওঁলোকৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে কৈছোঁ মেষ ৰাশিৰ কথা। মেষ ৰাশিৰ লোকসকলে আজি দিনটোত মিশ্ৰ ফল লাভ কৰিব। গতিকে ধৰ্মীয় মনোভাৱ আৰু গুৰুজনৰ আদেশ মানি দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰিব, সফলতা পাব। আজি শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি, নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। ভ্ৰমণ অথবা আজি স্থান পৰিৱৰ্তন হ'ব পাৰে। উচ্চ শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰীসকলৰ বাধা আঁতৰ হ'ব। দিনটোত প্ৰেম প্ৰণয়ত সফলতা লাভ কৰিব পাৰিব। শুভ ৰং নীলা, শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি, সন্তানৰ সাফল্যই আনন্দ প্ৰদান কৰিব। আজি মূল্যৱান বস্তু আদি ক্ৰয় কৰি আনিব পাৰে। কোনো অচিনাকি ব্যক্তিৰ লগত বন্ধুত্ব স্থাপনো হ'ব পাৰে। দাম্পত্য কলহৰ সম্ভাৱনা প্ৰবল। শুভ ৰং কফি আৰু শুভ সংখ্যা 5 ব্যৱহাৰ কৰি দিনটোত উপকৃত হ'ব পাৰিব। কৰ্কট ৰাশি, কৰ্কট ৰাশিৰ লোকসকলে সংযমী হোৱাৰ আৱশ্যক আছে। আজি ভুল সিদ্ধান্তৰ ফলত আৰ্থিক ক্ষতিৰ সম্ভাৱনা। ভ্ৰমণ স্থগিত ৰখা উচিত হ'ব। সুখ সমৃদ্ধিৰ লগতে দাম্পত্য জীৱন আৰু প্ৰেমতো শুভ ফল প্ৰাপ্তি হ'ব। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। সিংহ ৰাশি, সৌভাগ্য লগ দিব, সন্মান লাভ হ'ব। বন্ধু প্ৰীতি আদিৰ উপৰিও সুসম্পত্তি আদি লাভৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা হ'ব পাৰে। আজিৰ শুভ ৰং গেৰুৱা, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি, উচ্চপদস্থ ব্যক্তিৰ আজি কাৰ্যসিদ্ধিৰ সম্ভাৱনা প্ৰবল। এই ৰাশিৰ জাতক জাতিকাসকলে আজি যিকোনো কৰ্মত বাধা পাব পাৰে, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। কলা শিল্পী আৰু খেলুৱৈসকলৰ অনুৰাগ বৃদ্ধি হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব। আজি মুগা বৰণ আৰু 5 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, মনত উদ্বেগ আৰু সুখ পাব দিনটোত আৰু পৰি থকা কামবোৰ আজি সমাধান কৰিবলৈ সক্ষম হ'ব। কোনোবা প্ৰভাৱশালী ব্যক্তিৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰবল। পাৰিবাৰিক অস্থিৰতাই দেখা দিব পাৰে। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 3। এইবাৰ বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি কৰি থকা কামবোৰ হাতত ল'লে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পাবলগীয়া ধন প্ৰাপ্তিও হ'ব। মনৰ স্থিৰতা বৃদ্ধি কৰিব। প্ৰেম প্ৰণয়ত শুভ ফল লাভ কৰিব। সৰু সুৰা আজিৰ দিনটোত উপহাৰ আদি লাভ কৰি আনন্দিত হ'ব। আজিৰ শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। ধনু ৰাশি, এইবাৰ এই ৰাশিৰ জাতক জাতিকাসকলে আজি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। আজি সকলো দিশতে আজি দিনটো ভালেৰে পাৰ হ'ব। ব্যৱসায়ীসকলে পাবলগীয়া ধন পাব পাৰিব। বিদ্যাৰ্থীৰ বিদ্যাত উন্নতি হ'ব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 2 হ'ব। এইবাৰ মকৰ ৰাশি, অলাগতিয়াল কামত গুৰুত্ব আৰোপ নকৰিব। দিনটো আজি মা দুৰ্গাৰ নাম লৈ শুভাৰম্ভ কৰিব। দিনটো শুভ হৈ পৰিব। আজি বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত মনোযোগ দিয়াৰ চেষ্টা কৰিব। প্ৰেম প্ৰণয়ত শুভ ফল লাভ কৰিব। আজি দিনটোত আধ্যাত্মিক কৰ্ম বা আধ্যাত্মিক মনোবৃত্তি আজি মনৰ শক্তি বৃদ্ধি কৰিবলৈ সহায়ক হ'ব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি, ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। ভাবি থোৱা কামৰ সাফল্যই মনৰ আনন্দ বৃদ্ধি কৰিব। শাৰীৰিক তথা মানসিক কষ্ট হ'ব পাৰে। দিনটোত দাম্পত্যত শুভ ফল লাভ কৰিব। আজি শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ শেষত লৈছোঁ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা। শাৰীৰিক তথা মানসিক শ্ৰম বৃদ্ধি হ'ব। সমাজসেৱীসকলৰ মান যশ আদিৰ উপৰিও একাধিক ধন লাভৰ সুযোগ হাতলৈ আহিব। আজি বিদ্যাৰ্থীসকলে ভালেৰে পাৰ কৰিব পাৰিব দিনটো। আজি বয়োজ্যেষ্ঠ যিসকল পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ কথা বা তেওঁলোকৰ উপদেশ মানি চলিবলৈ চেষ্টা কৰিব। শুভ ফল লাভ কৰিব। দাম্পত্য কলহৰ সম্ভাৱনা, সেয়েহে দাম্পত্য জীৱনত আজি সতৰ্কতা
অৱলম্বন কৰিব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে যিকোনো সমস্যাৰ বাবে আপোনালোকে লগ কৰিব পাৰে। আপোনালোকৰ সংযোগৰ নম্বৰটো কৈছোঁ 9864295755। আন এটা নম্বৰ হৈছে 9864132108। শেষত আপোনালোকৰ কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।